নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি কৰ্নাৰ আসামৰ আন এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্লাছ 6ৰ হৈ যোৱা 6 মাহিলী পৰীক্ষাৰ ইংৰাজী বিষয়ৰ পেপাৰখন আলোচনা কৰিম তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা তেন্তে আহা আজি আমি ক্লাছ 6ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2021ৰ ইংৰাজী বিষয়ৰ পেপাৰখন আলোচনা কৰোঁ তো ইয়াতে তোমালোকে দেখা পাইছা সেকশন 1ৰ question number 1ত আছে quote from your memory the first 8 lines of any one of the following poems তলৰ যি দুটা কবিতা আছে সেই কবিতা দুটাৰ যিকোনো এটা কবিতাৰ প্ৰথম 8 শাৰী মুখস্থ লিখিবলৈ কৈছে ইয়াতে প্ৰথমটো আছে দ্য স্নেয়াৰ আৰু বিট দিছে ৰেইন ইন সামাৰ এই দুটা কবিতাৰ যিকোনো এটা কবিতা লিখিলেই হ'ল তাৰ পিছত নেক্সট আছে 2 নম্বৰটো ৰাইট দ্য ইংলিছ মিনিং অফ এনি 5 এই তলৰ যিবোৰ শব্দ আছে এই শব্দবোৰৰ যিকোনো পাঁচটাৰ ইংৰাজীৰ অৰ্থ লিখিবলৈ দিছে আৰু এই যিখিনি শব্দ আছে এই শব্দবোৰ তোমালোকৰ যিবিলাকত লেসন আৰু কবিতা আছে সেই কবিতা আৰু লেসনছৰ word meaning সেকশনত যিখিনি আছে তাৰ পৰাই দিছে গতিকে কিন তোমালোকে চাই লবা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 3 টো আছে এনসাৰ দা ফলোইং কোৱেশ্চনছ এনি 7 যিকোনো 7টা কৰিব লাগে তলৰ প্ৰশ্ন উত্তৰ প্ৰথমটো দিছে হোৱাট ইজ এ হোম হোম মানে কি নেক্সট বি আছে হু ওয়াজ ডেমন তাৰ পিছত নেক্সট সি দিছে হাউ মেনি টাইমছ ডিড দা আহোমছ ডিফিটেড দা মুগলছ ইয়াতে যেটো প্ৰথম বি নম্বৰ কোৱেশ্চন সৰি বি টো আছিল হু ওয়াজ ডেমন ডেমন কোন আছিল বুলি সুধিছে তাৰ পিছত নেক্সট সি টো আছে হাউ মেনি টাইমছ ডিড দা আহোমছ ডিফিট দা মুগলছ আহোম সকল কিমানবাৰ মুগল সকলক পৰাজিত কৰিছিলে তাৰ পিছত নেক্সট আছে হোৱাট ইজ দা ৰেবিট ক্ৰাইং ফৰ ৰেবিটটোৱে কিহৰ বাবে কান্দি আছিল নেক্সট ই আছে why did flora bark excitedly ফ্লোৰাটোৱে কিয় খুব এক্সাইটেডলি ভুকিবলৈ ধৰিছিলে বা ভুকিছিলে নেক্সট এফ টো আছে how long did rip sleep in the mountain ৰিপে কিমান দিন পৰ্বতত শুই পৰিছিল কিমান দিন শুই আছিল হেতু সুধিছে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ যিবোৰ লেসনছ আছে ক্লাছ 6ৰ ইংৰাজী বিষয়ৰ সেই সকলোবোৰ লেসন ইতিমধ্যে মই অসমীয়া আলোচনা তথা প্ৰশ্ন উত্তৰ এই চেনেলটোত দি থোৱা আছে ভিডিঅ'ৰ সহায়ত গতিকে তোমালোকে যদি কোনো প্ৰশ্ন উত্তৰ কৰিব পৰা নাই তেনেহলে তোমালোকে মোৰ ভিডিঅ'সমূহ চাই লৈ প্ৰশ্ন উত্তৰ কৰিব পাৰিবা আৰু যদি কোনো লেসন বুজি পোৱা নাই তেনেহলে বুজি ল'ব পাৰিবা ঠিক আছে হেহে মই ইয়াতে প্ৰশ্ন উত্তৰবোৰ কোৱা নাই যেহেতু মই ভিডিঅ' আগতে দি থৈছো ঠিক আছে তাৰ পিছত নেক্সট জিটো আছে where are lions found in India ইয়াতে কৈছে ভাৰতবৰ্ষত লায়ন্সবোৰ ক'ত পোৱা যায় নেক্সট এইচ টো দিছে when and where was Raman born ক'ত আৰু কেতিয়া ৰামানৰ জন্ম হৈছিলে আই টো দিছে how does the poet describe the rain কবিয়ে বৰষুণক কেনেকৈ বৰ্ণনা কৰিছে নেক্সট জে টো আছে what does the hornbill feed on hornbill কি খায় Next, question number 4 to us match the following animals with their homes in column A with column B. ইয়াতে যিবোৰ জন্তু নাম দিছে সেই জন্তুবোৰৰ বাসস্থানটোৰ নামৰ লগত ইয়াতে আস্থানি মিলাবলৈ দিছে তো প্ৰথমটো আছে লায়ন লায়নে বাস কৰে ডেনত গতিকে এটো লায়নটো ডেন হ'ব তাৰ পিছত বি আছে ডগ ডগটো হ'ব তোমাৰ কেনেল যেটো 5 নম্বৰত আছে KENNEL কেনেল তাৰ পিছত নেক্সট আছে হৰ্স টো হ'ব ষ্টেবল নেক্সট আছে ফিশ টো হ'ব ওয়াটাৰ আৰু স্নেক থাকি গৈছে হোল গাত হয় নহয় গতিকে হেতু হৈছে হোল স্নেক টো হোল ঠিক আছে নেক্সট পেজ টো লৈ এবাৰ আগবাঢ়িছো আমি নেক্সট পেজ আছে 5 নম্বৰ কোৱেশ্চন fill in the blanks choosing the correct adverb from the box given below ইয়াতে adverb form বাছিবলৈ দিছে আসলতে ইয়াতে এই ফর্ম যেটো শব্দ এটো অ্যাডভার্ব FORM হ'ব লাগে দেই এটো প্ৰিন্টিং মিস্টেক হৈছে FORM অ্যাডভার্ব ফর্মটো
এই বক্সত আছে এই বক্সখিনিৰ পৰা এই ইয়াত খালি ঠাই কোনটো শুদ্ধ হ'ব তাতে বহুৱাবলৈ দিছে দেই তাৰ পিছত ইয়াতে চোৱা এটো আছে সি ইজ ওপেনিং দ্য বক্স কেয়াৰফুলি ইয়াতে কেয়াৰফুলি হ'ব তাৰ মানে সি ইজ ওপেনিং দ্য বক্স কেয়াৰফুলি তাইয়ে বক্সটো বাকসটো খুব সাৱধানে খুলি আছে নেক্সট বি টু আছে আই ডেছ ফৰগট এবাউট ইট ইয়াতে কমপ্লিটলি টু হ'ব আই কমপ্লিটলি ফৰগট এবাউট ইট মই এইটো বিষয়ে সম্পূৰ্ণৰূপে পাহৰি গৈছিলোঁ ঠিক আছে তাৰ পিছত নেক্সট সি টু আছে ইট ইজ এ ডেছ ৰিটেন নভেল এটো হ'ব ইট ইজ এ বিউটিফুলি ৰিটেন নভেল এইখন এখন খুব ধুনীয়াকৈ লিখা এখন উপন্যাস গতিকে ইয়াতে বিউটিফুলি টু শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত আমি নেক্সট লৈ আগবাঢ়িছো ডি টু আছে সি ইজ ৰিডিং দ্য পয়েম ডেছ ইয়াতে হ'ব সি ইজ ৰিডিং দ্য পয়েম লাউডলি তাইয়ে কবিতাটো ডাঙৰকৈ পঢ়ি আছে তাৰ পিছত নেক্সট ই টু আছে সি ইজ ডেছ বিউটিফুল গতিকে ইয়াতে ফেয়াৰলিটো থাকি গৈছে আৰু ইয়াতে শুদ্ধ উত্তৰটো ফেয়াৰলি হ'ব সি ইজ ফেয়াৰলি বিউটিফুল ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যন নম্বৰ 6 টো আছে ৰাইট এ পেৰাগ্ৰাফ অন ৰিপ ভান উইঙ্কল অৰ ৰাইট এবাউট ৰমনছ লাভ টুৱাৰ্ডছ চিলড্ৰেন ইয়াতে কৈছে ৰিপ ভান উইঙ্কলৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ কৈছে অন্যথা নেক্সট দিছে ৰাইট এবাউট ৰমনছ লাভ টুৱাৰ্ডছ চিলড্ৰেন ৰমনৰ সৰু ল'ৰা-ছোৱালীৰ প্ৰতি যি মৰম আছিল সেই মৰমৰ বিষয়ে লিখিবলৈ দিছে আৰু এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই ইতিমধ্যে দি থোৱা আছে দেই তোমালোকে চিন্তা কৰিব নালাগে নোৱাৰিলে তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা নেক্সট আমি সেকশন 2 লৈ আগবাঢ়িছোঁ আৰু ইয়াতে গ্ৰামাৰ সেকশন এটো মই এই গোটেইখিনি উত্তৰবোৰ কৰি দিম তোমালোকে লিখি ল'বা ইয়াতে 7 নম্বৰটো আছে পুট সুইটেবল ডিটাৰমিনাৰ্স ইয়াতে ডিটাৰমিনাৰ্স বহাবলৈ দিছে সি ইজ ডেছ এম এ ইয়াতে এন হ'ব কাৰণ এই এম এটো সংক্ষিপ্ত ৰূপ আৰু এই এম টো মাতোতে আমি প্ৰথমে এটা ভাৱেলৰ সহায়লৈ উচ্চাৰণ কৰিছো যেনে এম বুলি মাতোতে প্ৰথমে এ এটা লাগিছে আৰু এনেকৈ যদি প্ৰথমে ভাৱেলৰ সহায়লৈ উচ্চাৰণ হয় তেতিয়া হলে তাৰ আগত এন বহে হেতু কাৰণে সি ইজ এন এম এ হ'ব ঠিক আছে আৰু যদি তোমালোকে বুজি পোৱাৰ অসুবিধা হৈছে তেনে হলে মই যেটো এ এন দা ব্যৱহাৰ দি থোৱা আছে ভিডিও এ এন দাৰ ব্যৱহাৰ আৰ্টিকুলাৰ সেই ভিডিওটো তোমালোকে চাই লবা তেতিয়া এটো বুজি পাই যাবা দেই তাৰ পিছত বি টু আছে ৰামান ইজ পপুলাৰ ডেছ বয়জ ব্ৰেকেটৰ ভিতৰত দিছে বিটুইন আৰু এমং এতিয়া এটা কথা মন কৰিবা বিটুইন শব্দটো যেতিয়া দুজনৰ কথা কয় তেতিয়া তাত ব্যৱহাৰ হয় বিটুইন শব্দটো আৰু এমং বুলি ক'লে বহুতৰ মাজত তাৰ মানে তাত দুটাৰ কথা নাথাকে বহুত বেছি থাকিব ঠিক আছে এতিয়া ইয়াত কৈছে যে ৰামান ইজ পপুলাৰ ডেছ বয়জ লৰাবোৰৰ ভিতৰত ৰামান পপুলাৰ বুলি কৈছে জনপ্ৰিয় ৰামানক ভাল পায় না মানে গটিকে এটা লৰাবোৰ বুলি কৈছে ইয়াতটো লৰাবোৰ বুলি কোনটো নিশ্চয় ইয়াত দুটা লৰাৰ কথা কোৱা নাই বহুত লৰাৰ কথা কৈছে ইয়াতটো মেনশন কৰি দিয়া নাই দুটা লৰাৰ কথা দিছে জানো নিশ্চয় নাই দিয়া লৰাবোৰ বুলি কৈছে হয় নহয় বয়জ দিছে গটিকে ইয়াত বিটুইনটো নহয় ইয়াতে এমংটো শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত নেক্সট সি টো আছে হি went to ডেছ ইউকে ইয়াতে এ এন দা আছে আৰু ইয়াতে এটো দা হ'ব কাৰণ ইউকে টো নিৰ্দিষ্ট হয় ঠিক আছে ইউনাইটেড কিংডম গটিকে এটো নিৰ্দিষ্ট হেতু কাৰণে ইয়াতে দা হ'ব ঠিক আছে তাৰ পিছত আমি নেক্সট কোৱেশ্চন নম্বৰ 8 টো লাগবাইছো ৰাইট দা অপোজিট অফ অপোজিট ৱৰ্ড লিখিবলৈ দিছে এবল টো লিখিবা আনএবল কেয়াৰফুল কেয়াৰলেছ ফুল এমটি ই এম পি টি ৱাই এমটি এবল আনএবল টো ইউ এন এ বি এল ই আনএবল কেয়াৰফুল টো লিখিবা সি এ আৰ ই এল ই ডাবল এছ কেয়াৰলেছ আৰু ফুল টো এমটি ই এম পি টি ৱাই এমটি নেক্সট 9 নম্বৰ কোৱেশ্চনটো লৈ আগবাইছো টাৰ্ন ইনটু নেগেটিভ কৰিবলৈ দিছে সি প্লেজ লুডো ইয়াক যদি নেগেটিভ কৰা হয় তেনে হলে হ'ব সি ডাজ নট প্লে লুডো দেই সি ডাজ নট প্লে লুডো তাৰ পিছত নেক্সটটো আছে হি ওয়াজ প্লেইং দেন এটো তোমালোকে নেগেটিভ কৰিবৰ কাৰণে হি ওয়াজ নট ওয়াজৰ পাছত নট পাতি দিলে হল হি ওয়াজ নট এনটি নট প্লেইং দেন হি ওয়াজ নট প্লেইং দেন তাৰ পিছত নেক্সট সি টো আছে সি উইল কাম টুডে ইয়াতো একে সি উইল নট কাম টুডে উইল টোৰ পাছত নট এটা পাতি দিলে হল সি উইল নট কাম টুডে এইটা সহজ তাৰ পিছত আমি নেক্সট
এবাৰ কুৱেশ্যন নম্বৰ 10 টো লৈ আগবাঢ়িছোঁ ইয়াতে 10 টো আছে টাৰ্ন ইনটু ইন্টাৰোগেটিভ ইয়াতে ইন্টাৰোগেটিভ কৰিবলৈ দিছে প্ৰথমটো আছে ৰিমা কেন সিং ৱেল এতিয়া ইয়াক যেহেতু ইন্টাৰোগেটিভ কৰিব দিছে গতিকে আমি এই যেটো কেন শব্দটো আছে এই কেন শব্দটো ৰিমাৰ আগলৈ লৈ আহিম দেই উত্তৰটো লিখোনে লিখিবা কেন ৰিমা সিং ৱেল তাৰপিছত এনেকে কুৱেশ্যন মাৰ্ক দি দিবা কেন ৰিমা সিং ৱেল তাৰপিছত কুৱেশ্যন মাৰ্ক দিবা তাৰপিছত নেক্সট কুৱেশ্যন আছে ইট ইজ ৰেইনিং হেভিলি ইয়াতো এই যেটো ইজ শব্দটো আছে এই ইজ শব্দটো তোমালোকে আগলৈ লৈ যাবা ইটৰ ইজ ইট ৰেইনিং হেভিলি তাৰপিছত কুৱেশ্যন মাৰ্ক দিবা ইজ ইট ৰেইনিং হেভিলি নেক্সট আছে হৰেন কামছ লেট ইয়াক এটা ইন্টাৰোগেটিভ কৰিবৰ কাৰণে হ'ব ডাজ হৰেন কাম COME কাম লেট তাৰপিছত কুৱেশ্যন মাৰ্ক দি দিবা কি ক'লো ডাজ হৰেন কাম লেট তাৰপিছত কুৱেশ্যন মাৰ্ক দিবা হল নেক্সট আমি এবাৰ আগবাঢ়িছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰটো আছে গিভ এ সিংগল ৱৰ্ড অফ দ্য ফলোইং এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে প্ৰথমটো আছে পাৰসন হু প্লেজ মিউজিক ইজ কল্ড যিজন ব্যক্তিয়ে মিউজিক বজায় বাদ্যযন্ত্ৰ বজায় তেখেতক কি বুলি কয় মিউজিচিয়ান বুলি কয় হয় নহয় গতিকে এটো হ'ব মিউজিচিয়ান MUSICIAN মিউজিচিয়ান নেক্সট আছে এ পাৰসন হু গ্ৰোজ ক্ৰপছ ইজ কল্ড এটো হ'ব ফাৰ্মাৰ হয় নহয় FARMER ফাৰ্মাৰ নেক্সট আমি আগবাঢ়িছোঁ এবাৰ কুৱেশ্যন নম্বৰ 12 টোলৈ 12 টো আছে ৰিৰাইট দ্য সেন্টেন্সেছ ইউজিং দ্য কাৰেক্ট টেন্স অফ ভাৰ্বছ গিভেন ব্ৰেকেটছ কাৰেক্ট টেন্স কৰিবলৈ দিছে এটো আছে হি ইউজুৱেলি গো টু স্কুল এটো প্ৰেজেন্ট ইনডেফিনিটত লিখিব লাগিব গতিকে হৈ যাব হি ইউজুৱেলি গোজ টু স্কুল গো শব্দটোৰ লগত es যোগ কৰি দিবা হি ইউজুৱেলি গোজ GOES গোজ টু স্কুল ফুল ষ্টপ এই যেটো ব্ৰেকেট যে আছে গো টু সেই ব্ৰেকেটটো আকৌ দিব নালাগে দেই উত্তৰটো লিখোতে নেক্সট বাক্যটো আছে সি কাম হিয়াৰ জাষ্ট নাও এই বাক্যটো তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব গতিকে হৈ যাব উত্তৰটো সি হ্যাজ কাম হিয়াৰ জাষ্ট নাও সি হ্যাজ HAS হ্যাজ তাৰপিছত কামটো যেনেকৈ আছে তেনেকৈ লিখি দিবা হিয়াৰ জাষ্ট নাও লিখিবা ফুল ষ্টপ আৰু ব্ৰেকেটটো উঠাই দিবা তাৰপিছত নেক্সটটো আছে নাও সি ৰাইট এ লেটাৰ এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব লাগিব গতিকে হ'ব নাও সি ইজ ৰাইটিং এ লেটাৰ ৰাইটিং টু WRITING ৰাইটিং এ লেটাৰ এই ইটো উঠি যাব ING যোগ কৰোঁতে দেই তাৰপিছত নেক্সট ডিটো আছে আই বাই এ বুক য়েষ্টাৰডে এটো পাষ্ট ইনডেফিনিটত লিখিব লাগিব গতিকে হ'ব আই বট এ বুক য়েষ্টাৰডে বট টু BOUGHT বট এ বুক য়েষ্টাৰডে নেক্সট আহিলো এবাৰ 13 নম্বৰটোলৈ পুট প্ৰিপজিশন কৰিবলৈ দিছে এটো আছে ৰমন ওয়াজ বৰ্ন ডেছ 1888 ইয়াতে ৰামানৰ জন্ম হৈছিল 1888 চনত বুলি কৈছে আৰু যেতিয়া সন থাকে তেতিয়া তাৰ আগত ইন ব্যৱহাৰ কৰা হয় গতিকে এটো ৰমন ওয়াজ বৰ্ন ইন 1888 নেক্সট আছে দ্য বুক ইজ ডেছ দ্য টেবল ইয়াতে কৈছে যে কিতাপখন টেবুলৰ ওপৰত আছে গতিকে ইয়াতে টেবুলৰ ওপৰত আছে আৰু টেবুলখনৰ ওপৰত কিতাপখন লাগি আছে হয় নহয় কিতাপখন টেবুলখনৰ ওপৰত থাকুনে টেবুলখনৰ গাত টেবুলখনৰ পৃষ্ঠৰ লগত কিতাপখনৰ পৃষ্ঠ লাগি আছে গতিকে হেতু কাৰণে অন হ'ব দেই লাগি নথকা হলে অভাৰ হ'লহেতেন যেহেতু লাগি আছে গতিকে অন হ'ল এটা মই যদি কওঁ যে চৰাইটো মোৰ মূৰৰ ওপৰে উৰি গ'ল দা বাৰ্ড ফ্লিউ অভাৰ মাই হেড তাৰ মানে মোৰ মূৰৰ ওপৰে উৰি গ'ল এতিয়া মোৰ মূৰাত চৰাইটো মাথাটোত লাগি যোৱা নাই ওপৰেদি গৈছে হেতু কাৰণে তাত মই অভাৰ ইউজ কৰিছোঁ অন ইউজ কৰিলে ভুল হ'ব কাৰণ অন বুলি ক'লে পৃষ্ঠটো লাগি থাকিব লাগিব এটা টেবুলখনৰ ওপৰত কিতাপখন আছে কিতাপখন লাগি আছে বুজি পাইছানে বাৰু কথাটো গতিকে হেতু কাৰণে ইয়াৰে দ্য বুক ইজ অন দ্য টেবুল হ'ব নেক্সট আছে গীতা গোজ টু স্কুল ডেছ বাছ গীতা বিদ্যালয়লৈ বাছেৰে যায় গতিকে ইয়াতে বাই হ'ব যদি খুজকাঢ়ি যোৱা হ'লতেন তেন্তে অন হ'লতেন যেহেতু ইয়াত বাছেৰে যোৱা কথা কৈছে গতিকে ইয়াতে বাই হ'ব গীতা গোজ টু স্কুল বাই বাছ নেক্সট আছে কুৱেশ্যন নম্বৰ 14 টু মেক সেন্টেন্সেছ ইউজিং দ্য ফলোইং এনি টু যিকোনো দুটা বাক্য ৰচনা কৰিবলৈ দিছে প্ৰথমটো আছে গো অন বিটো আছে অন দ্য গ্ৰাছ সিটো আছে ইন ফ্ৰণ্ট অফ গো অন মানে চলি থকা এটো লিখিব পাৰা হি ওয়ান্টস টু নো হোৱাট ইজ গোইং অন যে হি জানিব বিচাৰে কি চলি আছে
he wants to know WANTS wants to know 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 what is going on তাৰপিছত next আছে on the grass grass মানে ঘাঁহনি ওপৰ এটো লিখিব পাৰা যে he sat on the grass যে হি ঘাঁহনি ওপৰত বহি আছিল next আছে in front of মানে সন্মুখত এটো লিখিব পাৰা there is a mango tree in front of our school there is a mango tree in front of our school next question number 15 to আছে write an essay on any one of the following topics তলৰ যিকোনো এটা টপিকৰ ওপৰত essay লিখিবলৈ দিছে the cow আৰু your classroom এই দুখনৰ ভিতৰত যিকোনো এখনৰ ৰচনা লিখিব লাগে next আমি আগবাঢ়িছো question number 16 to লৈ এটা translation দিছে এটো আছে পৃথিৱী ঘূৰণীয়া এটো হ'ব the earth is round the the earth is round the earth is round the earth is round ঠিক আছে তাৰ পিছত আমি নেক্সট আগবাঢ়িছো তাই ৰাতিপুৱা ইংৰাজী পঢ়ে এটো হ'ব she reads 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 English in the morning MORNING ইয়াত নধৰিছে মই কৈ দিছো MORNING লিখিবা মৰ্নিং হল তাৰ পিছত নেক্সট আছে ৰমেন মোৰ বন্ধু এটো হ'ব ৰমেন is my friend ৰমেন RAMEN ৰমেন is my friend FRIEND full stop friend Roman is my friend তাৰ পিছত নেক্সট আছে ৰাজু গুৱাহাটীত বাস কৰে এটো হ'ব ৰাজু RAJU ৰাজু lives 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 in গুৱাহাটী GUWAHATI গুৱাহাটী full stop ৰাজু lives in গুৱাহাটী হল তাৰ পিছত নেক্সট আছে জুৱাকালি তেওঁ এখন কিতাপ কিনিছিল এটো হ'ব he bought BOUGHT he bought a book yesterday why day last to YESTERDAY yesterday full stop he bought a book yesterday next আছে তাইৰ নাম অনিমা এটো হ'ব her name is অনিমা her her NAME name is অনিমা ANIMA অনিমা full stop her name is অনিমা ঠিক আছে next 17 টো আছে লেসন ৰিডিং আৰু 18 আছে ডিক্টেশন গটিকে ইমানেই আছিল তোমালোকৰ পেপাৰখন 2021 বৰ্ষৰ যদি ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব নাপাহৰিবা ধন্যবাদ